পৰৱৰ্তী বাতৰি কাইলৈ ৭৪ সংখ্যক গণৰাজ্য দিৱস প্ৰতিখন জিলাতে গণৰাজ্য দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে পূৰ্ণগতিত পেৰেডৰ চূড়ান্ত আখৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আনহাতে ডিব্ৰুগড়ত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গণৰাজ্য দিৱসৰ যে প্ৰস্তুতি সেই প্ৰস্তুতি দেখাম এই মুহূৰ্তত আমি গৈছো গোৱালপাৰালৈ বিশ্বনাথলৈ আমাৰ জ্যেষ্ঠ সাংবাদিক হেমন্ত শইকীয়া আছে হেমন্ত শইকীয়া সবিশেষ দেখুৱাব হয় আৰু কাইলৈ গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱস উপলক্ষে দেখা গৈছে যে দেশৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথ চাৰিআলিতো গণৰাজ্য দিৱস পালনৰ কাৰণে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথৰ কাছাৰী মৈদানত আৰু কাছাৰী মৈদানত যি পেৰেডৰ যে মূল অখৰা বৰ্তমান চলি আছে যিহেতু কাইলৈ গণৰাজ্য দিৱস আৰু সেই অন্তিম অখৰাৰ দৃশ্য মই দেখুৱাই আছোঁ কেমেৰাত শান্তনুৱে আপোনালোকক দেখুৱাইছে এয়া হৈছে বিশ্বনাথৰ যি কাছাৰী মৈদান সেই কাছাৰী মৈদানৰ দৃশ্য দেখুৱাইছোঁ আৰু ইয়াতেই চৰকাৰীভাৱে ইয়াতে যি গণৰাজ্য দিৱসৰ ইয়াত পতাকা উত্তোলন কৰা হ'ব আৰু তাৰ বাবে এইদৰে দেখা গৈছে যে আৰক্ষী বাহিনী NCC স্কাউট গাইড সকলো এইদৰে আচলতে তেওঁলোকে পেৰেডৰ যি অন্তিম অখৰা সেই অন্তিম অখৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু শান্তনুৱে তাৰ দৃশ্য আপোনালোকক পোনে দেখুৱাইছে এয়া প্ৰথমতে দেখা পোৱা গৈছে যে বিশ্বনাথৰ যি জিলা আৰক্ষী সেই জিলা আৰক্ষীৰ দলক দেখা গৈছে আৰু তেওঁলোকে এইদৰে পেৰেডত যিহেতু কাইলৈ অংশগ্ৰহণ কৰিব আৰু আজি যি অন্তিম আখৰা সেই অন্তিম আখৰাত তেওঁলোকে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে এয়া বিশ্বনাথৰ কাছাৰী মৈদানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ এয়া বিশ্বনাথৰ যি মহিলা আৰক্ষী সেই মহিলা আৰক্ষীৰ দলেও তেওঁলোকে পেৰেডত অংশগ্ৰহণ কৰিব তাৰ বাবে অন্তিম আখৰা কৰি থকা দেখা গৈছে তাৰ পাছে দেখা গৈছে গৃহৰক্ষী বাহিনীৰ দল আৰু গৃহৰক্ষী বাহিনীয়েও কাইলৈ যিহেতু আখৰাত তেওঁলোকে পেৰেডত অংশগ্ৰহণ কৰিব তাৰ আখৰা কৰি থাকে আৰু ইয়াৰ পিছে দেখা গৈছে NCC দল বিশ্বনাথ কলেজৰ যি NCC দল এই NCC দলক দেখা গৈছে এয়া বিশ্বনাথৰ যি কাছাৰী মৈদান সেই কাছাৰী মৈদানৰ দৃশ্য আপোনালোকক আমি পোনে দেখুৱাই আছোঁ আৰু NCC স্কাউট গাইড আৰক্ষী সকলো এইদৰে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে অন্তিম আখৰাত কাইলৈ যিহেতু গণৰাজ্য দিৱস আৰু বেণ্ড পাৰ্টি লৈ এয়া দেখা গৈছে যে যি আচলতে জৱাহৰ নৱোদয় বিদ্যালয় সেই জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰীসকল দেখা গৈছে তেওঁলোকে বেণ্ড বজাই দৰে অংশগ্ৰহণ কৰিছে আৰু আমি দেখুৱাই আছোঁ বিশ্বনাথৰ কাছাৰী মৈদানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনাক দেখুৱাই আছোঁ এয়া জৱাহৰ নৱোদয় বিদ্যালয়ৰ NCC দল বিশ্বনাথ অভ্যাসন বিদ্যালয়ৰ যি NCC দল তেওঁলোকে এই পেৰেডত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু তাৰ বাবে তেওঁলোকে দেখা গৈছে এইদৰে তেওঁলোকে আখৰা কৰিছে আৰু এইদৰে দেখা গৈছে যে বিশ্বনাথত গণৰাজ্য দিৱস পালনৰ কাৰণে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে বিশ্বনাথৰ যি জৱাহৰ নৱোদয় বিদ্যালয় সেই জৱাহৰ নৱোদয় বিদ্যালয়ৰ এয়া বেণ্ড পাৰ্টি দল আৰু প্ৰতি বছৰে তেওঁলোকে জৱাহৰ নৱোদয় বিদ্যালয় এইদৰে তেওঁলোকে স্বাধীনতা দিৱসেই হওক বা গণৰাজ্য দিৱসত তাত তেওঁলোকে অংশগ্ৰহণ কৰে আৰু তাৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ এটি সুন্দৰ বেণ্ড পাৰ্টি এয়া জৱাহৰ নৱোদয় বিদ্যালয় বিশ্বনাথ চাৰিআলি হয় হেমন্ত শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ